আজিৰ এই ভিডিঅ'টো বনোৱা হৈছে হায়াৰ ছেকেণ্ডাৰী অল্টাৰনেটিভ ইংলিছ আৰু MIL বিষয়ৰ ওপৰত কাৰণ বহুত সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰশ্ন থাকে যে MIL বিষয়ত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে যদি কেনেবাকৈ পাছ কৰাৰ নম্বৰ নাপাওঁ তেনেহ'লে আমাক গ্ৰেছ মাৰ্ক দিব নে নিদিয়ে আৰু বহুতৰে মনত প্ৰশ্ন থাকে আমি লেটাৰ মাৰ্কছৰ কাৰণে 2-3 নম্বৰ হয়তো কম হ'ব পাৰে গতিকে আমাক কিবা এক্সট্ৰা মাৰ্কছ দিব নেকি সো যিসমূহ তোমালোকৰ মনত প্ৰশ্ন হৈ আছে আৰু যিসমূহ তোমালোকৰ মনত চিন্তা আছে সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টো পাবৰ কাৰণে সক্ষম হ'বা নিশ্চয় ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণলৈকে এনে ধৰণৰ ভিডিঅ' ভৱিষ্যতেও পাই থাকিবা আৰু যদি কিবা ডাউট আছে কমেন্ট বক্সত নিশ্চয় এই ভিডিঅ'টো চোৱাৰ পাছত সুধিবা যদিহে এই ভিডিঅ'টোত তোমালোকৰ মনত থকা প্ৰশ্নটোৰ উত্তৰ মই নিদিলো ঠিক আছে গতিকে এতিয়া আহিছো মূল কথালৈ যদিহে তোমালোকৰ কেনেবাকৈ অনুষ্ঠিত হৈ যোৱা MIL বা অল্টাৰনেটিভ ইংলিছ পৰীক্ষা বেয়া হৈছে যিসকলৰ অসমীয়া আছে যিসকলৰ বড়ো আছে যিসকলৰ হিন্দী আছে সো যদি তোমালোকৰ কেনেবাকৈ পৰীক্ষাটো বেয়া হৈছে তেনেহলে তোমালোকে চিন্তা কৰা কোনো ধৰণৰ প্ৰয়োজন নাই কাৰণ MIL বা অল্টাৰনেটিভ ইংলিছ বিষয়টো গ্ৰেছ মাৰ্ক প্ৰদান কৰে যদি হাইষ্ট মাৰ্কৰ কথা কওঁ তেনেহলে 15+ দিয়া দেখিব কাৰণে পোৱা গৈছে MIL বিষয় লগতে অল্টাৰনেটিভ ইংলিছত গতিকে যিসকলৰ চিন্তা হৈ আছে যে মোৰ মাৰ্কছ অলপ কম হ'ব বা মোৰ পৰীক্ষা বেয়া হ'ল বিশেষকৈ ইংৰাজী মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে চিন্তা হৈ আছে গতিকে ক'ব বিচাৰিছো তোমালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই তোমালোকে 100% গ্ৰেছ মাৰ্ক পাবা এতিয়া হৈছে যিসকলৰ মাৰ্কছ আচলতে তেওঁলোকে পাছ কৰা মাৰ্ক পাব কিন্তু যিটো ভাবিছিলে তেওঁলোকে হেতু কৰিব নোৱাৰিলে বা তেওঁলোকৰ কনফিউজ হৈ আছে যে আমি সেই মাৰ্কছত পাম নে নাপাম সো প্ৰথম কথা হৈছে যদিহে তোমালোকে পৰীক্ষাত নিজৰ যিখন বহি লিখিছা সেই বহিখনত যদি নোৱাৰা প্ৰশ্নও লিখি থৈ আহিছা যি আইডিয়া আহিছে যি জানিছা তাকে যদি তোমালোকে বনাই পিনি উত্তৰ হিচাপত ধুনীয়াকৈ লিখি থৈ আহিছা তেনেহলে তাক কোৱা হয় চান্স আৰু যদি তোমালোকে সেই চান্সটো যদি তোমালোকে কেনেবাকৈ দিছা টিচাৰক তেনেহলে তাৰ বিনিময়ত তোমালোকে কিবা এটা মাৰ্কছ পোৱাৰ এটা সম্ভাৱনা থাকে আৰু তাৰ বিনিময়তে তোমালোকৰ যদি মাৰ্কছ কমি থাকে তেনেহলে বহা বা এক্সট্ৰাকে মাৰ্কছ তোমালোকে তাৰ বিনিময়তে পাবা কিন্তু ইভাগে এক্সট্ৰাকে কোনো ধৰণৰ মাৰ্কছ নিদিয়ে ঠিক আছে যদিহে নোৱাৰা প্ৰশ্নটো বনাই লিখি থৈছে তেতিয়াহে এক্সট্ৰাকে মাৰ্কছ দিয়ে হেতু বিনিময় যে লিখিছা বুলি কিন্তু ইভাগে নিদিয়ে মাৰ্কছ আৰু ক'ব বিচাৰিছো ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্ন কাকতখনত যদি কিবা প্ৰশ্ন ভুল আহিছে তেনেহলে সেই ভুল অহা প্ৰশ্নটো বিনিময়তে তোমালোকক এটা মাৰ্কছ দিব কিন্তু এক্সট্ৰাকে মাৰ্কছ দিয়া কোনো ধৰণৰ সিস্টেম নাই আমাৰ অসমত আৰু যদিহে চান্স দিছা তেতিয়া চান্সৰ বিনিময়ত কিবা এটা মাৰ্কছ টিচাৰে দি দিয়ে কিন্তু ইভাগে এক্সট্ৰাকে মাৰ্কছ তোমালোকক নিদিয়ে মাত্ৰ এটাই মাৰ্কছ দিয়ে যিহেতু হৈছে পাছ যদি তোমালোকে কেনেবাকৈ নকৰা কম নম্বৰ পাইছা একদম 20 নম্বৰ পাইছা তেনে ক্ষেত্ৰত তোমালোকক 10 নম্বৰ এটা দি পিনি 30 কৰি পিনি পাছ কৰাই দিব আৰু তোমালোকৰ যদি কেনেবাকৈ 15 নম্বৰ কম হৈছে নিম্নতম 15 যদি কম হৈছে তেনেহলে 15 এটা নম্বৰ এক্সট্ৰাকে দি পিনি তোমালোকক পাছ কৰাই দিব অৰ্থাৎ পূৰ্ব যি ৰিজাল্ট আছে সেই ৰিজাল্টত এনে ধৰণে পাছ কৰাই দিছে অতীতত গতিকে এই বৰ্ষটো তেনেদৰে তোমালোককো পাছ কৰাই দিব ঠিক আছে গতিকে এইবোৰ যি তোমালোকৰ এক্সাম হৈ গ'ল যেহেতু বহুতে চিন্তা কৰি আছে ফেল কৰিম পাছ কৰিম যেহেতু তোমালোকৰ এই পৰীক্ষাটো হৈ গ'ল গতিকে ইয়াৰ পৰা ইমান বেছি মাথা নেমাৰিবা গ্ৰেছ মাৰ্ক 100% দিব যিসকলৰ বেয়া হৈছে তোমালোকক মই কৈছো 100% তোমালোকক গ্ৰেছ মাৰ্ক দিব কিন্তু হৈ যোৱা পৰীক্ষাটোৰ ওপৰত বেছিকৈ চিন্তা কৰি পিনি তোমালোকৰ অহা এক্সাম কেইটা বেয়া নকৰিবা ঠিক আছে যিকেইটা তোমালোকৰ এক্সাম আছে তাত চেষ্টা কৰা 100% এটেম্প কৰিবৰ কাৰণে গোটেইকেইটা প্ৰশ্ন এটেম্প কৰিবৰ কাৰণে ট্ৰাই কৰা সম্পূৰ্ণ কুৱেশ্যনখনৰ আনসাৰ কৰিবৰ কাৰণে ট্ৰাই কৰা যিহেতু আজি তোমালোকৰ ওচৰত টাইম আছে এই ভিডিঅ'টো যিহেতু তোমালোকে চাবৰ কাৰণে টাইম পাইছা গতিকে অন্য সাবজেক্ট কেইটা পঢ়িবৰ কাৰণে তোমালোকৰ ওচৰত টাইম অলপ হ'লেও আছে গতিকে সেই এক্সাম কেইটা যাতে ভাল হয় তাৰ কাৰণে এতিয়াৰ পৰা প্ৰস্তুতি চলোৱা আৰু সঁচাকৈ তোমালোকে বিচাৰণে ফলাফলত এটা ভাল নম্বৰ আনিবৰ কাৰণে নিশ্চয় লাইক কৰি পিনি জনাই দিবা নিজৰ ওপৰত বিশ্বাস আছে নাই জনাই দিবা লাইক কৰি পিনি আৰু কমেন্ট বক্সত আই ক্যান ডু ইট বুলি নিশ্চয় লিখিবা কাৰণ বাকিকেইটা এক্সামো যদি ভাল কৰা এইটো এক্সামো যদি বেয়া হয় না অলপ মাৰ্কছ কমো পোৱা তেনেহলে কোনো ধৰণৰ মেটা নকৰিব তোমালোকৰ ৰিজাল্ট এটা ভাল ৰিজাল্টে তোমালোকৰ ওলাব গতিকে যিকেইটা এক্সাম বাকি আছে সেইকেইটা এক্সাম ভালকৈ দিয়া মোৰ ফালৰ পৰা অল দা বেষ্ট তোমালোকৰ জানি বেষ্ট হওক ঠিক আছে ভিডিঅ' চোৱাৰ কাৰণে তোমালোকক বহুত বেছি ধন্যবাদ আশা কৰিছোঁ তোমালোকৰ মনত থকা ডাউটসমূহ উত্তৰ দিব পাৰিলোঁ আৰু যদি নোৱাৰিলোঁ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা নিশ্চয় দিবৰ কাৰণে চেষ্টা কৰিম অন্য ভিডিঅ'ৰ মাধ্যমেৰে আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ আমি 1 লাখ ছাবস্ক্ৰাইবাৰ অতি ওচৰতে আছোঁ গতিকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ' চোৱাৰ কাৰণে জয় অসম জয় জুবিন দা